নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ নমস্কাৰ জনাইছোঁ আৰু মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা সংবাদ মাধ্যমত আমাৰ অংগনবাড়ী কৰ্মীসকলৰ মানে বেয়াটো প্ৰচাৰ হৈ আছে, খুব মানে ভাইৰেল হৈ আছে। এটা ভিডিঅ' আপোনালোকে চকুত পৰিছে নে নাজানো। মই সেই ভিডিঅ'টো চাই পেলাই ভাবিলোঁ নহয় ভিডিঅ' এটা বনাবই লাগিব, নবনালে নহ'ব। এনেকুৱা কথাবোৰ যদি আমি ভিডিঅ'ৰ আকাৰে আমি সমাজৰ মাজত যদি দাঙি ধৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই যিহেতু ভিডিঅ' বনাই আছোঁ আৰু আমাৰ সমস্যাসমূহ আমি দাঙি ধৰি আছোঁ, আৰু এনেকুৱা সমস্যাবোৰ যদি দাঙি নধৰোঁ তেতিয়াহ'লে আমাৰ নিজৰে কিবা ভুল কৰিছোঁ নিচিনা লাগিব। সেয়েহে ভাবিলোঁ আজি এই ভিডিঅ'টোৰ ওপৰত আমি মাত মতাটো প্ৰয়োজন, সকলোৱে মাত মতাটো প্ৰয়োজন। অকল মই নহয়, মোৰ লগত মোৰ হেজাৰ হেজাৰ বান্ধৱীয়ে মোৰ ভিডিঅ' চাই, আৰু সকলোৱে মাত মাতক, সকলোৱে ওলাই আহক, সকলোৱে আমি আগবাঢ়ি যাব লাগিব, সকলোৱে আমি শত্ৰুৰ বিৰুদ্ধে থিয় হ'ব লাগিব। কাৰণ কথা হ'ল কি, এতিয়া আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে বুজি নাপাব। সেয়েহে আপোনালোকক ক'ব বিচাৰিছোঁ যে ফেচবুকত আমাৰ অংগনবাড়ী কৰ্মী এগৰাকীয়ে ক'ৰ কি হয় ইমান মই বাতৰিটো সম্পূৰ্ণকৈ চাবলৈ ধৈৰ্য নহ'লে কমেণ্টখিনি পঢ়িলোঁ। কমেণ্টখিনি পঢ়াৰ পিছত গম পালোঁ যে এগৰাকী অংগনবাড়ী কৰ্মীয়ে কোনোবা এটা জেগাত মানে বিস্কুট খুৱাইছিলে, আৰু সেই বিস্কুট খুওৱাৰ পিছত সংবাদ মাধ্যমত এনেদৰে প্ৰচাৰ হৈছে। বিস্কুট খুওৱা বিষয়টো লৈ পেলাই ইমান বেয়া প্ৰচাৰ হৈছে, আৰু তাতে আমাৰ কাম নাইকিয়া কিছুমান বুজি নোপোৱা কিছুমান গাঁৱত থাকেই নহয়, আনৰ দুখ খুচৰি থকা, আনৰ বেয়াটো দেখি থকা 24 ঘণ্টা, তেনেকুৱা লোকসকলে আকৌ জঁপিয়াই পৰিবলৈ আছেই নহয়। সেইসকলৰ হৈ পেলাই মাত যদি আমি আমাৰ সহকৰ্মী, আমাৰ বান্ধৱীসকল যদি বিপদত পৰিলে আমি ওলাই নাহোঁ, তেতিয়াহ'লে কেতিয়াও মানে আমি ভিডিঅ' বনোৱা বা একতাৰ এনাজৰী বান্ধ খাই থাকিব নোৱাৰোঁ। সেয়েহে ক'ব বিচাৰিছোঁ আপোনালোকেও মাত মাতক, আপোনালোকেও আহক ওলাই। কাৰণ আমাৰ কৰ্মীগৰাকীয়ে বিস্কুট খুৱাইছে, হয়, কি কাৰণে বিস্কুট খুৱালে সেইটো তদন্ত কৰা নাই। সাংবাদিকসকলে খালি ভুলটো দেখুৱাই দি গোটেই গাঁৱত প্ৰচাৰ কৰি লাখ লাখ ভিউজ, লাখ লাখ কমেণ্ট, সেই কমেণ্টখিনি ইমানেই অপজিট কমেণ্ট লিখিছে, কৰ্মীগৰাকীক তেনেই অৱস্থা নাইকিয়া কৰি দিছে। আৰু সেই কৰ্মীগৰাকীৰ লগতে গোটেই আমি হেজাৰ হেজাৰ কৰ্মী জগৰীয়া কৰিছে। কাৰণ এগৰাকী কৰ্মীয়ে বিস্কুট খুৱাইছে, কি পৰ্যায়ত পৰি বিস্কুট খুৱাইছে সেইটো বিচাৰ্য বিষয় হোৱা নাই, কিন্তু কৰ্মীসকলক বদনাম কৰি গোটেই কৰ্মীসকলক বেয়াৰে উপচাই পেলোৱা মানুহ ভৰি পৰিছে ফেচবুকৰ মানে কমেণ্টত। বহুত লোকে লিখিছে যে ফেচবুক কৰ্মী অংগনবাড়ী হেৰিটো বন্ধ কৰি দিব লাগে। কি কাৰণে বন্ধ কৰি দিব লাগে মই তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ। তেওঁলোকৰ শিশুসকলে হয়তো সেই কেন্দ্ৰত ক খ অ আ শিকিয়ে বৰ্তমান হয় ডাঙৰ হৈছে, নহয় পঢ়ি আছে। গতিকে সেই অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে এটা শিশুৱে মানে অ আ আৰু পেঞ্চিল ধৰিবলৈ শিকা প্ৰথম কৰ্মীগৰাকীৰ জৰিয়তে তেওঁলোকে শিক্ষাৰ মাধ্যমৰ পোহৰ দেখে। গতিকে কৰ্মীগৰাকী বা কেন্দ্ৰটো বন্ধ কৰি দিব লাগে বুলি কোৱাটো বহুত সহজ, কিন্তু কৰ্মীগৰাকীয়ে কিমান ভিতৰলৈকে কষ্ট কৰি এটা শিশুক ক খ অ আখিনি শিকাই মুখত বা লিখিবলৈ এডাল পেঞ্চিলডাল ধৰাই দিয়াটোৱে মাক দেউতাকৰ কাৰণে এটা শিশুৱে বহুত কষ্টকৰ। কিন্তু তেনেকুৱা স্বত্বত এগৰাকী কৰ্মীয়ে যেতিয়া এটা কেন্দ্ৰত খুব বেছি কোনো কেন্দ্ৰততো বহুত শিশু থাকে, কিন্তু মই সেইটো বহুত শিশু নাথাকিলেও একেবাৰে কমকৈ 10টা শিশু এগৰাকী কৰ্মীয়ে অ আ ক খ আৰু সকলো ধৰণৰ শিক্ষা দি পেলাই পৰিপূৰ্ণ কৰি তোলে। গতিকে এটা শিশুৰ মাক দেউতাকৰ কাৰণে যথেষ্ট কষ্টৰ সন্মুখীন হয়। তেনেকুৱা স্বত্বত এগৰাকী কৰ্মীয়ে 10টা শিশু সমানে আগবঢ়াই নিয়া পৰিলক্ষিত হৈছে। মোৰ কেন্দ্ৰতে মই যিমান পাৰোঁ, যিমান কষ্ট হ'লেও চেষ্টা কৰি হ'লেও এই গৰমত এখন বাৰাণ্ডাত চালিৰ তলত মই যিটো কষ্টৰে শিশুসকলক মই শিক্ষা দিবলৈ চেষ্টা কৰিছোঁ, যিমান পাৰোঁ। ক'বলৈ বিচৰা নাই যে মোৰ শিশুটো গৈ পেলাই মই পণ্ডিত কৰিম, মোৰ শিশুটো গৈ পেলাই মই ডাক্তৰ কৰিম, মোৰ শিশুটো গৈ পেলাই মই ইঞ্জিনিয়াৰ কৰিম, সেইটো মই ক'বলৈ বিচৰা নাই। কিন্তু এটা শিশু যিটো শিশু মানে সকলো দিশৰ পৰা আগবাঢ়ি যাব পৰা ক্ষমতা থাকে, সেই ক্ষমতাটোৱে অংগনবাড়ী কৰ্মীগৰাকীয়ে য'ত প্ৰশ্ন আছে চেষ্টা কৰে। গতিকে ক'ব বিচাৰিছোঁ যে যিসকলে মানে কমেণ্টত দিবলৈ জঁপিয়াই পৰে, সেইসকলে আনৰ কিবা এটা হোৱাটো তেওঁলোকৰ সহ্য নহয়, আৰু আনে যে কিবা এটা কৰিহে কিবা এটা দুপইচা পাইছে সেইটো কেতিয়াও তেওঁলোকৰ হজম হোৱা নাই।
খালি এটাই কথা অঙ্গনবাড়ী কৰ্মীগৰাকীয়ে বস্তু খায় আমুক খায় তামুক খায় আৰু অঙ্গনবাড়ী কৰ্মীগৰাকীয়ে বস্তু খাবলৈ দিছে কি বাৰু আপোনালোকে চিন্তা কৰিছে নাই ফিল্ডত আপোনালোকে কৈ পেলাই কেন্দ্ৰটোত চাবগৈ কি বস্তু দিছে শিশুসকলে যিবোৰ বস্তু নেখায় যিবোৰ বস্তু ডাল খিচিৰি চুজি হালোৱা শিশুসকলে গোন্ধই সহ্য কৰিব নোৱাৰে সেই খাদ্যখিনি প্ৰতিটো কেন্দ্ৰে কেন্দ্ৰে পৰি আছে আপোনালোকে এবাৰ চাব আপোনালোকে অকল কৰ্মীগৰাকীক দুখ নিদিব আপোনালোকে কৰ্মীগৰাকীক দুখ দিবৰ কাৰণে আপোনালোকে জঁপিয়াই পৰে যে আপোনালোকে কৰ্তৃপক্ষক দুখ দিব লাগে ঠিকাদাৰ ধনী হৈছে ঠিকাদাৰে সেই বস্তুবিলাক নোখোৱা বস্তুবিলাক ছাপ্লাই দিছে আৰু ঠিকাদাৰ ধনী হৈছে ঠিকাদাৰে কৰোৰ টকা মালিক হৈ পেলাই ঘৰ বনাইছে ফ্লেট লৈছে মাটি কিনিছে গাড়ী কিনিছে সেইবিলাক কৰি আছে কিন্তু আমাৰ অঙ্গনবাড়ী কৰ্মীগৰাকী এনেই জগৰীয়া হৈ পৰিছে আপোনালোকে কেন্দ্ৰত যাব মোৰ কেন্দ্ৰতে মই ফুটনি মাৰি ক'ব পাৰিম ন দি ক'ব পাৰিম মোৰ কেন্দ্ৰত বৰ্তমান ডাল খিচিৰি চুজি হালোৱা পৰি আছে আৰু চুজি হালোৱা যদি বনাই দিওঁ নিজে পকেটৰ পৰা চেনিকণ খৰচ কৰি পেলাই ঘিউ বটল এটা হ'লেও খৰচ কৰি অকণমান খাব পৰাকৈ বনাই দিয়া হয় কিন্তু যেতিয়া ডাল খিচিৰি বনাবলৈ দিয়ে ডাল খিচিৰিৰ লগত যিখিনি সামগ্ৰী লাগে সেই সামগ্ৰীখিনি কি কৰ্মীগৰাকীয়ে নিজৰ পকেটৰ পৰা খৰচ কৰি বনাব নেকি কৰ্মীগৰাকীয়ে পায় কেইটকা 6,500 টকা 6,500 টকাই কৰ্মীগৰাকীয়ে ডাল খিচিৰি যদি শিশুকেইটাক দুটা হ'লেওতো দুটা শিশুৰ কাৰণে বনাবলৈ সম্ভৱ নহয় 5টা বা 6টা শিশুৰ কাৰণেই বস্তুকেইটা গোটাবলগীয়া হয় গতিকে প্ৰত্যেক দিনে সেই খৰচখিনিকেও শিশু কৰ্মীগৰাকীয়ে নিজৰ পকেটৰ পৰা পাব নেকি আপোনালোকে সেই কথাখিনিও এবাৰ অনুশোচনা কৰাটো প্ৰয়োজন কাৰণ অকল কৰ্মী সহায়িকাকে দুখ দিলে নহ'ব আৰু যিবোৰ বস্তু আহে সেই বস্তুবোৰ মানে আপোনালোকে কৈছে যে বস্তুবিলাক কৰ্মী সহায়িকা চুপাৰভাইজাৰবিলাকৰ ঘৰত মানে জমা হৈ থাকে যিখিনি বস্তু আহে সেই বস্তুখিনিয়ে একো ব্যৱহাৰ কৰিব উপযোগী নহয় যিখিনি প্লেট আহে সেই প্লেটখিনি আমাৰ কেন্দ্ৰতে পেলাই থোৱা আছে গিলাচখিনি কেন্দ্ৰতে থৈ দিয়া আছে আৰু কিছুমান অন্যান্য বস্তু আছে যিবোৰ বস্তু খেলাৰ সামগ্ৰী থ'বলৈ যাৰ ঘৰ নাই মোৰে বৰ্তমান ঘৰটো বনাই থকা হৈছে কিন্তু খেলৰ সামগ্ৰী এটা ৰুম মই বেলেগৰ ৰুম এটা লৈ পেলাই মোক খেলৰ সামগ্ৰীখিনি থৈ দিয়া হৈছে আৰু চকী টেবুল গোটেই এভৰিথিং বস্তু তাত মানে আলু এঠানি হৈছে থোৱাৰ জেগাৰ অভাৱত গতিকে সকলোবিলাক চালি যাই চাইহে কৰ্মীগৰাকীক দুখ দিব লাগে আৰু যদি খাদ্য ডাল খিচিৰি বা চুজি হালোৱা আহে তেতিয়াহ'লে সেইখিনিৰ লগত যথেষ্ট পৰিমাণৰ পইচা প্ৰয়োজন হয় সেই পইচাটো আমাক সংঘ মানে অফিচৰ পৰা আমাক বা কাৰ্যালয়ৰ পৰা বা চৰকাৰৰ পৰা সেই পইচাটো আমাক ছাপ্লাই বছৰেকত এবাৰহে দিয়ে মাত্ৰ টকা কোনোবা এবাৰ 2400 কোনোবা এবাৰ 1500 কোনোবা গৰাকীয়ে 700 পায় কোনোবা গৰাকীয়ে 300 পায় কোনোবা গৰাকীয়ে 200 টকাও পোৱা আমাৰ চাৰ্কুলত ছোৱালী আছে গতিকে সকলোবিলাক চালি যাই চাইহে আপোনালোকে কমেণ্টবিলাক কৰিব এইবিলাক কমেণ্টে মানুহক বহুত অপকাৰ কৰে আপোনালোকে জানে নাজানে কৰ্মীগৰাকীয়ে সেই 6,500 বিনিময়ত ঘৰখনৰ শিক্ষা লৈ পেলাই সেই শিক্ষাৰে ঘৰখন চলাই থকাও বহুত কৰ্মী আছে গতিকে সেই কৰ্মীসকলক আপোনালোকে এনেই ওপৰতে কমেণ্ট কৰি পেলাই কেলে মনত কষ্ট দিয়ে আপোনালোকো মানুহে মানুহৰ কথা যদি নুবুজে আমাৰ অসমখনত এনেকুৱা মানুহ আছে চকু চৰহা মানুহৰ সংখ্যা বেছি আছে গতিকে এজনে আনজনক কিবা এটা হোৱা দেখিব নোৱাৰে এইবিলাক বহুত দুখ লাগে সেইকাৰণে অসমৰ বৰ্তমান পৰ্যায়টো বহুত এটা বেলেগ ধৰণৰ হৈ গৈছে একতা নাই অসমীয়া মানুহৰ কেতিয়াও একতা নাই এজনে আনজনক হিংসা কৰি একদম কোনফালেদি খুচিব কোনফালেদি বিনিব এনেকুৱা ধান্দাত থাকে সেইকাৰণে আমাৰ অসমৰ অৱস্থা বৰ্তমানে বহুত এটা বেয়া পৰিস্থিতিলৈ ঢাল খাইছে কটা হ'ব লাগে অসমীয়া আমি চৰকাৰৰ পৰা কিবা এটা বিনিময়তে কিবা এটা খাইছোঁ পইচা দৰমহা 6,000 টকা আমি কিবা এটা কৰিছোঁ তাৰ বিনিময়ত পাইছোঁ এতিয়া মই প্ৰায় 18জনীমান BMMVয়ে কাম কৰিলোঁ সেয়াতো আমি এটকাও পোৱা নাই নিজৰ পকেটৰ পৰা পইচা খৰচ কৰি কাগজ ফটোষ্টেট কৰিবলগীয়া হয় কেতিয়াবা গতিকে এনেকুৱা পৰ্যায়ৰ কাম আমি কৰি আছোঁ সেইবিলাক আপোনালোকে অকণমান এৰাধৰা কৰিব অকণ চকু মানে চোৱা চিতা কৰিব আপোনালোকে ইমান পটককৈ তেনেকুৱা মানে তলৰ পৰ্যায়ৰ কমেণ্টবিলাক শুভা নাপায় নহয় গতিকে আজিলৈ মই এইটো ভিডিঅ' ইমানতে সামৰিছোঁ আপোনালোকক মই তথ্য সহকাৰে ডাল খিচিৰি আৰু চুজি হালোৱা কেনেকৈ খাই লৈছে তাৰ ওপৰত এটা ভিডিঅ' বনাম আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'খিনি সকলোৱে শ্বেয়াৰ কৰি থাকিব এইবিলাক ভিডিঅ' কমেণ্টবিলাক আমি যেনেকৈ পাইছোঁ এইবিলাক ভিডিঅ' মানুহে পালে তেতিয়া অকণমান হ'লেও বিপথে পৰিচালিত নহৈ পেলাই কৰ্মীগৰাকী হৈ পেলাই হ'লেও 10ৰ ঠাইত 2জন হ'লেও মাত মতা মানুহ ওলাব নিশ্চয় আজিলৈ ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ